বিমলা, তোমাৰ ঘৰখন দেখোন একেবাৰে নিমামা হৈ আছে। আমাৰ ঘৰখনতে একেবাৰে থাকিবলৈ মন নাযায়, গম পাইছানে? বোৱাৰী দুজনীয়ে যে অনবৰতে কাজিয়া কৰি থাকে, আৰু মাক দুজনী যেনেকুৱা, সিহঁতৰ ল'ৰা ছোৱালীকেইটাও তেনেকুৱাই। ইমান হুলস্থুল কৰি থাকে, ঘৰখনত থাকিবলৈকে মন নাযায়। এতিয়া মানুহে শুনিলে বেয়া বুলি ভাবিব, আইতাকজনী হয় ন, নাতিনীয়েকহঁতৰ কথা তেনেকৈ কয়নে বুলি ক'ব। হয় দেই, আমাৰ ঘৰখনো তেনেকুৱা, বুজিছ? অনবৰতেই বোৱাৰী দুজনীয়ে কাজিয়া কৰি থাকে। নহয় দিয়া, তোমালোকৰ ডাঙৰ বোৱাৰীজনীক দেখোন তেনেকুৱা যেন নালাগে, আৰু তাই সৰুজনীৰ কথা সুধিলে দেখোন ভালকেই কয়। সিহঁতৰ সেই ভালপোৱা মানুহক দেখুৱাবলৈহে কৰে, পেটে পেটে ইজনীয়ে সিজনীক একেবাৰে ভাল নাপায়। আৰু দুদিনমান ৰখা, সৰুজনী আহিব নহয়, তেতিয়া গম পাবা আমাৰ ঘৰখনৰ কথা। বোৱাৰী দুজনী নাহোঁতে মোৰ ঘৰখন বৰ শান্তিপূৰ্ণ আছিল। এতিয়া আৰু মোৰ ঘৰখন আগৰ সেই ঘৰখন হৈ থকা নাই, এতিয়া ঘৰ গুচি বাহঁতল হ'ল। কিন্তু এটা কথা, ডাঙৰ বোৱাৰীজনীয়ে অকণমান ইটো সিটো কথা বুজি পায়, তাই ভাল। সৰুজনীয়ে যে একো এটা কথা বুজি নাপায়, তাই থাকিলে ঘৰখনত কাজিয়া হৈয়ে থাকে। এনেকৈয়ে বিমলা আৰু মালতীয়ে কথা পাতি থাকোঁতেই ডাঙৰ বোৱাৰীজনী আহি পালেহি। মা, আপুনি কিয় তেনেকৈ কৈছে? পৰিয়ালটো ডাঙৰ যেতিয়া দুই এটা কথাত ইফাল সিফাল হয়, আৰু সেই তাতে আকৌ আপুনি কাজিয়া বুলি ক'ব নালাগে নহয়। এইবাৰ চাব, সেইখিনিও কাজিয়া নহয়, কাৰণ এইবাৰ প্ৰিয়ংকাৰ লগত তাই ছোৱালীজনীও আহিব। তাই ছোৱালীজনী এতিয়া বহুত জনা বুজা হৈছে, আৰু আমাৰ বাবু এতিয়া সৰু হৈ থকা নাই নহয়, সিও জনা বুজা হৈছে। আমি সিহঁতক দেখাই কাজিয়া নকৰোঁ নহয়। হ'ব দিয়া বোৱাৰী, সেইবোৰ কাজিয়া কৰা নকৰা কথা পিছত হ'ব। আগে তুমি চাহ দুকাপ বনাই লৈ আহাচোন। সেয়া, এতিয়া শুনিলা নহয়? এনেকৈয়ে একো এটা কথা খাই যাবলৈ নিদিয়ে, প্ৰতিটো কথাতে মুখ পাতি ধৰিব। অকল এই নহয়, তাইও দুয়োজনী বোৱাৰী একেই। মা, চাহ লওক। দিয়া মালতী, চাহ একাপ লোৱা। এনেকৈয়ে বিমলা আৰু মালতীয়ে চাহ খাই খাই কথা পাতি থাকিল। বিমলা, মই ভাবিছিলোঁ মোৰ বোৱাৰীকেইজনীহে তেনেকুৱা কাজিয়া পেচাল কৰি থাকে, পিছে তোমাৰ ঘৰখনো মোৰ ঘৰখনৰ সৈতে একেই। আজিকালি ছোৱালীবোৰ তেনেকুৱাই চাগে। আগৰ সেই আমাৰ দিনবোৰ গ'ল আৰু। হয় দিয়া, আগতে আমি ডাঙৰ মানুহৰ মুখলৈ চাই কথাই নকওঁ, আজিকালি বোৱাৰীয়ে শাহুৰ লগত মুখে মুখে তৰ্ক কৰে। বিমলা, মই গৈ থাকোঁ দিয়া। মই ইয়াত বহি তোমাৰ লগত কথা পাতি আছোঁ, ঘৰত বা কি হৈছে ঠিক নাই। যোৱা যোৱা, ময়ো সেইকাৰণে ঘৰখন এৰিবলৈ নোৱাৰোঁ। তথাপিওনো ঘৰখনকে ধৰি থাকিবানে? আমাৰ ফালে এপাকমান যাবা? হ'ব দিয়া বাৰু, সৰু বোৱাৰীজনী আহি নাপাওঁতে এইকেইদিনতে এপাক যাম। এইবুলি কৈ মালতী ঘৰলৈ গ'ল। মা, আপোনাক আজি মই বৰ বেয়া পাইছোঁ। কিয়? তোমালোকৰ কথাবোৰ কোৱাৰ কাৰণে? আমাৰ কথা কোৱা বুলি নহয় মা, ঘৰখনৰ কথাবোৰ বাহিৰা মানুহৰ আগত কোৱা কোনো প্ৰয়োজন নাই। এনেকুৱা মানুহবোৰে লোকৰ ঘৰত কাজিয়া পেচাল হ'লে চাই খুব ভাল পায়। গতিকে ঘৰৰ কথাবোৰ ঘৰৰ মাজতে থাকিব লাগে, বাহিৰৰ মানুহক কোৱা কোনো প্ৰয়োজন নাই। ভাল হ'লেও আমি আপোনাৰে বোৱাৰী, বেয়া হ'লেও আমি আপোনাৰে বোৱাৰী। আপুনি এতিয়া একো নভবা নিচিন্তাকৈ তাইৰ আগত আমাৰ ঘৰখনৰ কথাবোৰ ক'লে, কিন্তু তাই কাইলৈ গৈ বাহিৰৰ মানুহৰ আগত আমাৰ বদনাম কৰি ফুৰিব, তেতিয়া আপুনি শুনিলে কেনেকুৱা পাব? কোনোবাই যদি বিশ্বাস নকৰেও তাই তেতিয়া ক'ব, শাহুৱেকে মোক নিজেই কৈছে। শাহুৱেকে তাইৰ কথাবোৰত একো উত্তৰ নিদিলে। আৰু এটা কথা মা, আপোনাৰ সৰু ল'ৰাই প্ৰিয়ংকাক ভাল পাই বিয়া পাতি আনিছে, আৰু সি এতিয়া ঘৰত নাথাকে। এই কথাবোৰ যদি সি কেনেবাকৈ গম পায়, কিমান বেয়া কথা হ'ব। আপোনাক সি বহুত ভাল পায়, আৰু বেমাৰ আজাৰ হ'লে বহুত যত্ন লয়। আপুনি অন্ততঃ প্ৰিয়ংকাৰ কথা তেনেকৈ ক'ব নালাগিছিল মানুহজনীৰ আগত। হয় দিয়া বোৱাৰী, তুমি ঠিকেই কৈছা, কিন্তু এটা কথা, তাই নাই কাৰণেহে তোমাৰ মুখত এই কথাবোৰ শোভা পাইছে। তাই থাকিলে মই তেতিয়া তোমাক এই প্ৰশ্নবোৰৰ উত্তৰ দিম। তুমি ভবা মতে যদি ঘৰখন শান্তিপূৰ্ণভাৱে চলি যায়, তেনেহ'লে কোনো কথা নাই। যোৱা, এই কাপকেইটা লৈ যোৱা, মই অকণমান আৰাম কৰি লওঁ। প্ৰিয়ংকা, তুমি মাইনাক টিফিন দিবলৈ কি বনাইছানো? মই একো বনোৱা নাই, কলকে দি পঠিয়াম বুলি ভাবিছোঁ। দুপৰীয়া সিহঁতৰ ভোক লাগিব, কিয় কল দিবলৈ লাগে? তুমি পুৰি দুখনমান বনোৱাচোন। দেৰি হৈছে, এতিয়া পুৰি বনাই থাকিবলৈ সময় নাই। একো নহয় দিয়া, তুমি বনোৱা, মই সিহঁতক আজি গাড়ীখনেদি মই থৈ আহিমগৈ। বৌ, আপোনাৰ গাড়ী আছে বুলিয়ে আপুনি চব কথাতে গাড়ীয়েদি থৈ যাম, গাড়ীয়েদি কৰিম, সেই বুলি মোৰ আগত কিয় ইমান ফিতাহী মাৰি থাকে? আপোনাৰ গাড়ীত আমাৰ মাইনা যাব নালাগে, তাই দেৰি হৈছে, মই তাইক থৈ আহিমগৈ। আপোনাৰ ল'ৰাকে আপুনি গাড়ীত উঠাই লৈ যাব। পুৰি বনাই দিয়ে, কিবা বনাই দিয়ে, দি থাকক, এইবোৰলৈ মোৰ সময় নাই। প্ৰিয়ংকা, তুমি কিয় তেনেকৈ কৈছা? মই কেতিয়া তোমাৰ ওচৰত ফুটনি মাৰি থাকিলোঁ গাড়ী বুলি? গাড়ীখন মোৰ নহয় নহয়, গাড়ীখন মোৰ মানুহজনৰ। আৰু তুমি দেৰি হৈছে বুলি কোৱাৰ কাৰণেহে মই কৈছোঁ। তুমি যিকোনো কথা ক'লে মই মনে মনে থাকোঁ বুলি এই বুলি নাভাবিবা যে মই তোমাৰ ওপৰত কথা নক'ম। ভাবিছিলোঁ ল'ৰা ছোৱালীকেইটা ডাঙৰ হৈছে, আমি দুজনী এনেকৈ কাজিয়া লাগি থাকিলে বেয়া হ'ব, কাজিয়া পেচাল নকৰাকৈ ঘৰখন ধুনীয়াকৈ চলাই থাকোঁ বুলি ভাবিছিলোঁ। পিছে নহ'ব, তোমাৰ লগত আৰু নোৱাৰি। যোৱা, তুমি কল দিয়া যি দিয়া দি থাকাগৈ, মই পুৰি কেইখনমান বনাওঁ চাওঁ। কি যে হ'ব, মায়ে কোৱা কথাবোৰেই দেখোন সত্য হৈছে। অনামিকাই খৰধৰকৈ তাইৰ ল'ৰাটোৰ কাৰণে পুৰি বনাবলৈ ল'লে। আজি তই অহাৰ বাবে বৰ ভাল লাগিল বুজিছ। বহু দিনৰ মূৰত দুইজনীয়ে মনৰ কথা পাতিব পাৰিলোঁ। সঁচাকে দে, তোৰ ভাগ্যখন বৰ ভাল, তোৰ মানুহজনে তোক কিমান মৰম কৰে। এনেকৈ দুয়োজনীয়ে কথা পাতি থাকোঁতে ডাঙৰজনী আহি ওলালহি। বৌয়েকক অহা দেখি তাই আৰু অকণমান বেছি কৰিলে। মোৰ মানুহজনে অকল মোকেই মৰম কৰা নহয়, মোৰ শাহু মা, শহুৰ দেউতা সকলোকে মৰম কৰে। ঘৰখনৰ প্ৰতিটো বস্তুৰে দায়িত্ব লয় তেওঁ। মা দেউতাকতো সকলোতকৈ ভালদৰে যতন লয়। তোৰ কথাবোৰ শুনিয়ে ভাল লাগিছে।
তোক এৰি থৈ যাবলৈ মন যোৱা নাই। শুনচোন, আজি মই আহিছোঁ, কাইলৈ কিন্তু তই যাব লাগিব আমাৰ ঘৰলৈ। এতিয়া মই আহোঁ দে। এই বুলি কৈ বান্ধৱীজনী গুচি গ'ল। প্ৰিয়ংকা, তুমি কিয় তেনেকৈ ক'লা? এইবিলাক কথা কৈ তুমি কি বুজাব খুজিছা? কি কৰিলোঁ মই? আপুনি যে মোৰ লগত কাজিয়া কৰিবলৈ আহিছে। এইখন ঘৰৰ সকলো দায়িত্ব কি তোমাৰ মানুহজনে লয়? মোৰ মানুহজনে একো নকৰে। এই গোটেই ঘৰখন যে বজাৰ সমাৰ কৰি চলি আছে, সেইবোৰ কোনে কৰি আছে? বাহিৰৰ মানুহৰ আগত যে তোমাৰ মানুহজনৰ গুণগান গাই পঠিয়ালা, তাৰমানে মোৰ মানুহজনৰ একো কাম নাই। বৌ, মনে মনে থাকক। আপোনাৰ মানুহজনে ঘৰখন চলাই আছে হয়, মা দেউতাৰ দায়িত্ব কোনে লৈ আছে? মা দেউতাৰ অসুখ চসুখ হ'লে কোনে দায়িত্ব লয়? আপোনালোকে মা দেউতাক যিমান দিয়ে, মোৰ মানুহজনে তাতকৈ বেছি দিয়ে। তেনেকৈ কথা নক'বা। তোমাৰ মানুহজনে যিমান ইনকাম কৰে তাতকৈ বেছিখিনি তোমাকে দিয়ে। মা দেউতাক যেনেকৈ তোমালোকে দায়িত্ব লৈছা, তেনেকৈ সমানে আমিও লৈছোঁ। তোমাৰ মানুহজনে ঘৰ চলোৱা নামত 1 টকাও নিদিয়ে। যিমান ইনকাম কৰে চব তোমাকে দিয়ে। আৰু মোৰ মানুহজনে যিমান ইনকাম কৰে সকলো ঘৰখনৰ নামতে খৰচ কৰে। বৌ, বহুত হ'ল, মনে মনে থাকক। আপোনাৰ কথা শুনিবলৈ মন যোৱা নাই। এনেকৈ দুইজনীয়ে কাজিয়া বাঢ়ি বাঢ়ি গৈ আছে। তোমালোক দুজনী কি হৈছে তাৰমানে? দেখা দেখি হ'বই নোৱাৰা যে। কুকুৰ মেকুৰীয়ে কাজিয়া কৰাৰ দৰে কৰি থাকা। যোৱা, নিজৰ নিজৰ কাম কৰাগৈ। এনেকৈয়ে দুইজনীকে শাহুৱেকে গালি পাৰি পঠিয়াই দিলে। এনেকৈ এদিন বাবুৱে মাইনাহঁতৰ ৰুমত সোমাই মাইনাৰ খেলা গাড়ীখনেৰে খেলি আছিল। বাবু, তই মোৰ খেলা গাড়ীখনত কিয় উঠিছ? বা, তোমাৰ গাড়ীখনত উঠি বৰ ভাল লাগিছে। নাম, এতিয়াই নাম। তোৰ বাপেৰক নকওঁ কিয়? এনেকুৱা গাড়ী এখন কিনি দিবলৈ এইখন গাড়ীত কিমান দাম লৈছে জানো? দেউতাক মই কৈছোঁ, দেউতাই পইচা পালে এখন কিনি দিম বুলি কৈছে। বা, অকণমান চলাই লওঁ ৰ'বাচোন। নোৱাৰে চলাবলৈ। নাম, তোকনো তোৰ দেউতাই ক'ৰ পৰা ইমান দামী গাড়ী এখন কিনি দিব? তোক দেউতাই মৰমে নকৰে। মোক দেউতাই বহুত মৰম কৰে, সেইকাৰণে দামী হ'লেও কিনি দিছে। মাইনা, আইতা তুমি মোক কিয় মাৰিলা? এইবোৰ চব মাকহঁতৰ কাৰণে হৈছে। মাকহঁতৰ প্ৰভাৱবোৰ ল'ৰা ছোৱালীৰ গাত পৰিছে। এই পেন্থিয়া বয়সতে তোৰ মোৰ মাৰিব পৰা হ'লেই। ৰুমত চিঞৰ বাখৰ শুনি দুইজনী বোৱাৰীয়ে দৌৰি আহিল। নেমাতিবি তহঁতে মোক আইতা বুলি। মা, কি হৈছেনো? আপুনি মাইনাক কিয় ইমান গালি পাৰি আছে? মই এইকাৰণে গালি পাৰি আছোঁ, তোমালোকৰ দুইজনীয়ে কাজিয়া লাগি থকা প্ৰভাৱ ল'ৰা ছোৱালীকেইটাৰ গাত পৰিছে। সিহঁতৰ বয়স হৈছেনো কিমান? এতিয়া যে সিহঁতে তোৰ মোৰ কৰি কাজিয়া কৰিব পৰা হৈছে যে। তোমালোক দুইজনীয়ে তোৰ মোৰ কৰি কাজিয়া কৰিছা, মই শুনিও মনে মনে আছোঁ। মোৰ ল'ৰা কোনটোৱে কিমান টকা ইনকাম কৰে, কোনটোৱে কিমান টকা খৰচ কৰে, সেইবোৰক লৈ তোমালোকে কাজিয়া কৰিছা, মই শুনিও মনে মনে আছোঁ। কিন্তু এইবাৰ মই মনে মনে থাকিব নোৱাৰিলোঁ। এতিয়া তোমালোকৰ ল'ৰা ছোৱালীয়েও তোমালোকৰ দৰে তোৰ মোৰ কৰি কাজিয়া কৰিব পৰা হৈছে, সেইকাৰণে মই সিহঁতক গালি পাৰি আছোঁ। মা, কি হৈছে? আপুনি কথাবোৰ চিধা চিধিকৈ নকয় কিয়? কি হৈছে হা? বাবুৱে যেনিবা মাইনাৰ গাড়ীখন এপাক চলালেই, তাতেনো কি ইমান ডাঙৰ কথাটো হ'ল? মাইনাই তাক গাড়ীখনৰ পৰা নামিব কৈছে। তাৰ দেউতাকে কিমান ইনকাম কৰে, তাক গাড়ী কিনি দিব পাৰে নে নোৱাৰে, এইবোৰলৈ গৈছেগৈ। সিহঁতৰ বয়স হৈছে কিমান? এইবোৰ কথা ক'ৰ পৰা শিকিছে? তোমালোকৰ পৰাই শিকিছে। সিহঁত দুইজনীয়ে শাহুৱেকৰ কথাবোৰ শুনি মনে মনে থাকিল। কি হ'ল? মাত নিদিয়া কিয়? কিয় মনে মনে আছা এতিয়া? আইতা, তুমি আৰু গালি পাৰি নাথাকিবা। মোৰ ভুল হৈছিল। মই বাবুক আৰু তেনেকৈ নকওঁ। আজিৰ পৰা মই আৰু বাবুৱে মোৰ গাড়ীখনতে খেলিম। মোক তুমি ক্ষমা কৰি দিয়া আইতা। নিদিওঁ মই তোক ক্ষমা কৰি। তোক ক্ষমা কৰিব নোৱাৰোঁ। তই এইবোৰ কথা ক'ৰ পৰা শিকিছ? এইবোৰ তোৰ কথা নহয়। এইবোৰ তই ক'ৰ পৰা শিকিছ মোক ক'ব লাগিব। মই যদি তোক আজি ক্ষমা কৰি দিওঁ, তই কাইলৈ আকৌ একেটা ভুলকে কৰিবি। মানুহে ঠিকেই কয়, সৰু ল'ৰা ছোৱালীয়ে ডাঙৰ পৰাই কথা শিকে। আমাৰ ঘৰখনৰ আকৌ ডাঙৰ মানুহবোৰৰ মূৰত কিবা জ্ঞান থাকিবও লাগিব নহয়। ঘৰখনত সকলো সময়তে ল'ৰা ছোৱালীৰ আগত কুকুৰ মেকুৰীৰ দৰে কাজিয়া কৰি থাকে। মা, আপুনি আমাক ক্ষমা কৰি দিয়ক। আমি আচলতে নিজৰ কথা ভাবি ভাবি কাজিয়া কৰি থাকোঁতে ল'ৰা ছোৱালীকেইটাৰ কথা পাহৰিছিলোঁৱে। সিহঁতে এনেদৰে কাজিয়া কৰিব আমাৰ পৰাই শিকিছে। অঁ মা, আপুনি আমাক ক্ষমা কৰি দিয়ক। আমি আৰু ল'ৰা ছোৱালীৰ আগত কেতিয়াও কাজিয়া নকৰোঁ। মা, কাৰ ঘৰতনো কাজিয়া নাথাকে? সকলোৰে ঘৰত কাজিয়া থাকে। তথাপিও আমি অকণমান বেছিয়ে কৰিলোঁ। এতিয়াৰ পৰা আমি কোনো কাৰণত কাজিয়া নালাগোঁ। আপুনি আমাক ক্ষমা কৰি দিয়ক মা। শাহুৱেকে সিহঁতৰ কথা নুশুনি ৰুমৰ পৰা ওলাই গুচি গ'ল। সিহঁত দুইজনেও শাহুৱেকৰ পিছে পিছে শাহুৱেকৰ ৰুমলৈ গ'ল। মা, আপুনি আমাক ক্ষমা কৰি দিয়ক। আমি আৰু কেতিয়াও কাজিয়া নকৰোঁ। তোমালোকক মই কেনেকৈ বিশ্বাস কৰিম, তোমালোকে যে আৰু কাজিয়া নকৰা বুলি? মা, আমি আপোনাক কথা দিছোঁ। মা, এইবাৰ যদি আমি কিবা কাজিয়া কৰোঁ, আপুনি যি কৰে কৰিব। যিহেতু বোৱাৰী দুজনীয়ে শাহুৱেকৰ আগত প্ৰতিশ্ৰুতি দিছে কাজিয়া নকৰোঁ বুলি, শাহুৱেকেনো কেনেকৈ সিহঁতক ক্ষমা নকৰাকৈ থাকে? বাৰু, তোমালোকক এইবাৰ এটা চান্স দিছোঁ। যদি আকৌ এবাৰ কাজিয়া কৰা নহয়, ইয়াৰ কিন্তু পৰিণতি ভয়ংকৰ হ'ব। ল'ৰা ছোৱালীক ভাল মানুহ কৰা। এনেকৈ কাজিয়া পেচাল কৰি ঘৰুৱা সংসাৰৰ কাজিয়াবোৰ সিহঁতৰ মূৰত সোমোৱাই নিদিবা। হ'ব মা, আপুনি যেনেকৈ কয় আমি তেনেকৈয়ে চলিম। এনেকৈ সিহঁতৰ ঘৰখনৰ কাজিয়া পেচালবোৰ কমি শান্তিপূৰ্ণভাৱে থাকিবলৈ ল'লে।